নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ 2025 চনৰ আপডেট মডেল পালছাৰ NS 200। হয়, আপোনালোকে আজি এই বাইকখনৰ সম্পূৰ্ণ আপোনালোকে ৰিভিউ পাব আৰু জেনজি জেনেৰেশ্যনৰ কাৰণে বেষ্ট অফ দ্য বেষ্ট পালছাৰ NS 200। গতিকে মই আপোনালোকক আজি ফুল ডিটেইলছত এই কাৰণে ক'ব আহিছোঁ যাতে আমাৰ যিটো জেনজি জেনেৰেশ্যন আছে তেওঁলোকে যাতে এখন পালছাৰ NS 200 ল'ব পাৰে আৰু ইয়াৰ প্ৰাইচ বা ইয়াৰ যিখিনি ফিচাৰ্ছ দিছে কোম্পানীয়ে তো সকলোখিনিতো আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব। ফ্ৰণ্টত আপোনালোকে বাজাজৰ লগোটো পাব, দেখিছে আপোনালোকে সৰুকৈ বাজাজৰ লগোটো। তাৰপিছতে আপোনালোকে হেডলেম্প পাই যাব LED আৰু লগতে DRL, মানে ডিজাইনটো খুব ধুনীয়াকৈ কৰিছে। LED এণ্ড DRL হেডলেম্প পাই যাব। আগৰ যিবিলাক বাইক আছিলে বাজাজৰ NS 200 তাতে কি আছিলে, ফ্লেক্সিবল ইণ্ডিকেটৰ দিয়া নাছিলে। GNC জেনেৰেশ্যন তেওঁলোকে ফ্লেক্সিবল মানে ইণ্ডিকেটৰটো বেছি ভাল পায়, চ' তেওঁলোকে আফটাৰ মাৰ্কেট কৰিছিলে। এতিয়া কোম্পানীৰ পৰা তেওঁলোকে ফ্লেক্সিবল ইণ্ডিকেটৰ দি দিছে, চ' এইটো এটা বেষ্ট তেওঁলোকে কৰিছে। নেক্সট আহি গ'ল আপোনাৰ মডগাৰ্ড। তো মডগাৰ্ডটো একদম মানে আপোনাৰ ফুল্লি ফ্লেক্সিবল হয়। চ' মই মডগাৰ্ডটো আপোনালোকক দেখুৱাই দিছোঁ। যিহেতু USD ছাছপেনশ্যন হ'লে কি হয়, বাইকখন ষ্টেবিলাইজেশ্যন হয়, বুজি পাইছেনে? কিয়নো আমি যিহেতু ৰাইড কৰিম ন, তো ৰাইড কৰাৰ লগে লগে আমাৰ ছাছপেনশ্যনটো বেছি মেটাৰ কৰে। ফ্ৰণ্ট টায়াৰ আপোনাৰ চাইজটো আছে 80/100। তাৰপিছত আহি গ'ল আমাৰ ডিছ ব্ৰেক, ABS-ৰ সৈতে ডিছ ব্ৰেক, লগতে দেখিছে ইয়াতে ABS ডিছ ব্ৰেক 300 mm-ৰ সৈতে, গম পাইছেনে? তো আপোনালোকক মই ফ্ৰণ্ট ডিছ ব্ৰেক ABS আপোনালোকক কৈ দিলোঁ। তাৰপিছতে আহি গ'ল লিকুইড ৰেডিয়েটৰ, এইকাৰণে দিছে যাতে ইঞ্জিনটো ঠাণ্ডা হৈ থাকে। চ' এইকাৰণে তেওঁলোকে লিকুইড এটা ৰেডিয়েটৰ দিছে। তাৰ লগতে আপোনালোকে ছিংগল এটা হৰ্ণ পাই যাব। আৰু মই যদি ইঞ্জিনলৈ যদি যাওঁ তেতিয়াহ'লে ইঞ্জিনত মানে কথাটো হৈছে মানে কি, ইঞ্জিনটো আপোনাৰ 199.5 cc ইঞ্জিন হয়। তাৰপিছত যদি যাওঁ মই গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো বহুত মেটাৰ কৰে এইকাৰণে যাতে আমি অফ ৰোডিং বেছি কৰোঁ, যিহেতু আমাৰ ৰাইডাৰসকল বেছি আছে, তো সেইটো কাৰণে গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো বেছি এটা মেটাৰ কৰে। ইয়াৰ চাইজটো আছে আপোনাৰ 160, ইয়াৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো আছে। লগতে যদি আপোনালোকলৈ আহোঁ, ফিউল টেংকি আপোনালোকে 12 লিটাৰ ফিউল টেংকি পাই যাব। চাওক আপোনালোকে ইয়াতে পাই যাব মানে Type-C চাৰ্জাৰ আৰু ডিজিটেল মিটাৰত আপোনালোকে সকলোখিনি সুবিধা পাব। যেনে ধৰক ইয়াতে ABS-ৰ যিটো চিম্বলটো আপোনালোকে পাই যাব। লগতে ৰাইড মোড 3টা পাই যাব। তাৰ পিছতে আছে আপোনাৰ ব্লুটুথ কানেক্টিভিটি। ডুৱেল চিটৰ আপোনাৰ হাইটটো আছে 800 mm। চিটৰ তলতে আপুনি পাই যাব ধৰক গ্ৰাফিক্সটো, যিহেতু ইয়াতে গ্ৰাফিক্সত 3টা কালাৰ আছে, ব্লেক, চিলভাৰ এণ্ড ৰেড কম্বিনেশ্যন। লগতে NS লগো পাই যাব আপোনালোকে। তো আপোনালোকে ৰবটিক লুকছ পাই যাব বাইকখনৰ। তো টায়াৰ চাইজটো পাই যাব 180/70, 230 mm ডবল চেনেল ABS হয় ডিছটো। তো সেইটো এটা সুবিধা, মানে যিহেতু আপুনি য'তে ব্ৰেক মাৰিব ন, তো সেই বাইকখন ৰখা কেপাচিটি কৰি দিছে। এই কভাৰটো ফ্লেক্সিবল হয়, ব্ৰেক কভাৰটো। কেতিয়াবা কি হয়, ৰাইড কৰি থাকোঁতে কেতিয়াবা ফাঁচি যায় বাইকখন। তো ফাঁচি গ'লে কি হয়, ইয়াক মানে ধৰক এনেকৈ কৈ বাইকখন দাঙিব যাতে পাৰে। চ' এইকাৰণে ইয়াতে ধৰক এলুমিনিয়ামৰ এটা আপোনাৰ কভাৰ লগাই দিছে। বোকাত যেতিয়া বাইকখন চলিব, বোকাটো যাতে মানে গাত নালাগাকৈ ইয়াতে এটা ছাইড কভাৰ দি দিছে। এইটো হৈছে ফুট ৰেজ, আৰু ফুট ৰেজত মানে ফ্লেক্সিবল হয়। তাৰ লগতে আৰু এটা বস্তু দিছে হোল্ড। এইটো হৈছে আপুনি ধৰক বেগ এটা বান্ধিব ৰাইডত যাবৰ কাৰণে। তো আমাক কি হয়, কেতিয়াবা সচৰাচৰ য'তে ত'তে বান্ধিবলগীয়া হয়। চ' সেইকাৰণে তেওঁলোকে এটা হোল্ড বনাই দিছে, যিটো আমি লাগেজ থাকে, লাগেজটো যাতে বান্ধিব পাৰোঁ। তো বাকী আপোনালোকক গোটেইখিনি কথা মই কৈছোঁৱেই। আৰু এইফালে এটা আপোনালোকে বাজাজৰ লগো পাই যাব ইঞ্জিনত। টেংকিটোত আপুনি 3D গ্ৰাফিক্স পাই যাব। জেনজি জেনেৰেশ্যন বুলি কোৱাৰ লগে লগে RPM-ৰ কথা আহি পৰে। RPM-টো আপোনালোকে 8000 আপোনালোকে RPM পাই যাব। এতিয়া যিহেতু আমাৰ জেনজি জেনেৰেশ্যনেতো RPM-টোৱে বিচাৰে, গতিকে মই ভাবোঁ পালছাৰ NS 200খনত 8000 RPM আছে। গতিকে বেষ্ট অফ দ্য বেষ্ট হয়। ফিউলটো যিহেতু 12 লিটাৰ আপুনি ভৰাব, লগতে 35 to আপুনি 40 কিলোমিটাৰ মাইলেজ পাব। এই বাইকখন মানে আপুনি মাৰ্কেটতো বেছিকৈ পাব, ল'ৰাবিলাকৰ ছিলেক্টেড বাইক হয়। চ' আপোনালোকে কেনেকুৱা পাইছে মোৰ ৰিভিউটো, তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব। লগতে আপোনালোকে যদি ল'ম বুলি ভাবিছে এই পালছাৰ NS 200খন, তেতিয়াহ'লে আপোনালোক যাব লাগিব SK বাজাজ, নগাঁও।